ৰাতি যেতিয়া পোহৰ হ'ল, আনদিনাখনৰ দৰেই যে মৃত ব্যক্তিজনক আনিবৰ বাবে তেওঁলোকে চাং টাংবিলাক লৈ উপস্থিত হৈছেগৈ। কিন্তু সেইদিনাখন অকণমান ঘটনাটো বেলেগ হৈ গ'ল। আচ্ছা, ঠিক আছে বন্ধুসকল, নমস্কাৰ, শুভ সন্ধিয়া, গুড ইভিনিং, সকলোকে প্ৰণাম জনাইছোঁ। আৰু আন এটা কাহিনী লৈ মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। কাহিনীটো এনেকুৱা ধৰণৰ কথা, এইটো মানে ৰজা দিনৰে কাহিনী। এজন ৰজা আছিল আৰু ৰজাৰ ৰাজ্যৰ প্ৰজাগণক খুব সুন্দৰভাৱে তেওঁ পৰিচালনা কৰিছিলে, নিজৰ পৰিয়ালৰ দৰেই ভাবিছিলে আৰু ভাবি সকলোকে লালন পালন, খা খবৰ, বেমাৰ আজাৰ, অমুক তমুক সকলো একদম নদন বদন, গোটেই ৰাজ্যখনত প্ৰজাগণ সুখ শান্তিৰ মাজত আছিল। আৰু ৰজাৰ এজনী মাত্ৰ ৰাজকুমাৰী আছিল। এই একমাত্ৰ ৰাজকুমাৰী বিয়া পাতিবৰ কাৰণে উপযুক্ত বয়সত যেতিয়া ৰজাই ৰাজ্যত ঘোষণা কৰি দিলে, বিভিন্ন ঠাইৰ পৰা এই সময়মতে সেই সময়তেই বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাজকুমাৰবিলাক আহিলে আৰু বিভিন্ন একদম শক্তিশালী মানুহবোৰ আহিছে যে ৰজাৰ ৰাজকুমাৰীক বিয়া পাতিব। কাৰণ ঘোষণা এটা কৰিছিলে যে যিয়ে ৰাজকুমাৰীক বিয়া পাতিব তেখেতকে আধা ৰাজ্যখনৰ আধা ৰাজ্যৰ সা সম্পত্তি অৰ্থাৎ আধা ৰাজ্য এই জোঁৱায়েকক আৰু জীয়েকক দিব, অৰ্থাৎ ৰাজকুমাৰীক দিব। ঠিক সেই সূত্ৰেই সকলোবিলাক প্ৰজাগণৰো বহুত প্ৰজা আহিছে, একদম গণ্যমান্য যিবিলাক শক্তিশালী আছিল সেই সকলোবিলাক আহিছে। আহি ৰাজকুমাৰীক বিয়া পাতিবৰ কাৰণে সকলোৱেই মানে সিদ্ধান্ত লৈছে। কিন্তু ৰাজসভা যেতিয়া আৰম্ভ হ'ল, তেতিয়া ৰাজসভাত কিন্তু ৰাজকুমাৰী এটা চৰ্ত ৰাখিলে, বোলে মহাৰাজ, দেউতাক হ'লেও ৰজা যিহেতু, মহাৰাজক কৈছে যে মহাৰাজ, ঘটনা এটা হ'ল, মই বিয়া পাতিম কিন্তু মোৰ পচন্দৰ ল'ৰাজনৰ লগতহে পাতিম। তেখেত হয়তো ৰাজকুমাৰো হ'ব পাৰে বা অন্য কোনোবা বেলেগ ব্যক্তিও হ'ব পাৰে, যিজনে মোৰ পৰীক্ষাত পাছ কৰিব তেখেতৰ লগতহে মই বিয়াত বহিম। এই ধৰণৰ প্ৰস্তাৱ যেতিয়া ৰাখিলে আৰু ৰাজকুমাৰীৰ প্ৰস্তাৱ মতেই সকলোবিলাক হ'ল, তেতিয়া ৰাজকুমাৰীয়ে কৈছে যে মই এজন এজনকৈ মোক যিয়ে বিয়া পাতিব বিচাৰিব তেওঁলোকক মই এজন এজনকৈ এক ৰাতিৰ বাবে মই নিমন্ত্ৰণ জনাম। তেতিয়া সেই প্ৰস্তাৱত সকলোৱে সন্মতি প্ৰদান কৰিলে। মন্ত্ৰী, ৰজা, অন্যান্য বিষয়াবৰ্গই সকলোৱে সন্মতি প্ৰদান কৰিলে আৰু সেই সূত্ৰেই গোটেই কথাখিনি হৈ গ'ল। যে প্ৰথম দিনাখন এজন আহিলে, খুব বলৱন্ত এজন ৰাজকুমাৰ আহিলে। আহি ৰাজকুমাৰীয়ে কি কৰিলে, নি পেলাই এটা ৰুমত সোমাই দিলে আৰু সোমাই দি পেলাই তলা মাৰি, বাহিৰৰ পৰা তলা মাৰি থৈ দিলে। পিছদিনাখন ৰাতিপুৱা গুচি গ'ল। যাওঁতে ৰাজকুমাৰীয়ে কৈছে যে এই প্ৰজাগণক কৈছে, যিবিলাক মানে লগোৱা লিগিৰি আছিলে, তেওঁলোকক কৈছে যে তোমালোকে শ্মশানৰ কাৰণে নিবৰ কাৰণে এখন চাং এখন তৈয়াৰ কৰি থবা, যিখনত আমি মানে ডেড বডিটো লৈ যাব পাৰিম। ঠিক তেনেকৈ চবেই মানে সাজু কৰি থৈ দিছে। তলা খুলিলে, হয়, সেই ৰাজকুমাৰজন মৃত্যু হৈ আছে। আৰু তলা খুলি তেওঁক লৈ গৈ শ্মশানলৈ নিলে। আকৌ পিছদিনাখন আকৌ এজন আহিলে, সেইজনকো ঠিক তেনেকৈ আগদিনাখনৰ দৰেই তলা মাৰি ৰুমটোৰ ভিতৰত সোমাই থ'লে। তেওঁ আহিল আৰু পিছদিনাখন একেই গতি, আগৰ দিনাখন যেনেকুৱা হৈছিলে ঠিক তেনেকৈ এনেকৈ এজনৰ পিছত এজন, এজনৰ পিছত এজনকৈ ৰাজ্যখনৰ বহুত থুলন্তৰ মানে ৰাজকুমাৰবোৰ, মানে শক্তিশালী ডেকা ল'ৰাবোৰ, এই ধৰণৰ ল'ৰাবোৰ সদায় মানে মৃতদেহ হৈ পেলাই সেই ৰুমটোৰ পৰা ওলাই আহে। তাৰপিছত এনেকৈ গৈ 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 এখন গাঁৱত, সেই ৰাজ্যখনৰে এখন গাঁৱত মানে বিভিন্ন ঠাইৰ পৰা আহিছে আৰু ভয়ো খাইছে যে কিয় এই ঘটনাবিলাক এনেকুৱা কিয় হৈ আছে। তাৰপিছত এজনী বিধৱা মহিলা এগৰাকীৰ পুত্ৰ এজন আছিল। সেই পুত্ৰজনে মানে খেতি বাতি কৰি নিজৰ ঘৰখন, মাকক পোহপালন দি ধুনীয়াকৈ চলি আছিলে। আৰু তেওঁ আহিলে সেইদিনাখন। আহি একদম গেটৰ পৰাই আৰম্ভ কৰিছে তেওঁক হাঁহিবলৈ, এই ৰাজকুমাৰীক বিয়া পাতিবলৈ আহিছে, অমুক তমুক কৰিবলৈ আহিছে, মানে হাঁহিছে। তেওঁৰ ভৰিত হাৱাই চেণ্ডেল, বস্ত্ৰবিলাকো বৰ ঠিক নহয়, এনেকুৱা ধৰণৰ কৃষক যিহেতু তেওঁ আগবাঢ়ি আহিছে। আহি সকলোৱে কৈছে, তেতিয়া ৰাজকুমাৰীয়ে কৈছে, হ'ব, তেওঁ যদি মোৰ পৰীক্ষাত পাছ হয় মোৰ আপত্তি নাই। কাৰণ মই আগতে ঘোষণা কৰিছোঁ যে যি ধৰণৰে মানুহ নহওক কিয়, ব্যক্তি নহওক কিয়, যদি মোৰ পৰীক্ষাত পাছ কৰে মই তেওঁৰ লগত বিয়াত বহিম। ঠিক আনদিনাৰ দৰেই তেওঁকো সেই গৃহটোত তলা মাৰি পেলাই থৈ দিছে। আৰু বাকী লগোৱা লিগিৰি যিবিলাক আছিলে এই সকলোবিলাক সাজু হৈ আছে, কাৰণ পিছদিনাখনতো তেওঁ ডেড বডি হ'বই। সেইদিনাখন কিন্তু অকণ বিৰল হ'ল ঘটনাটো।
তলা খুলি দিয়াৰ লগে লগে তেওঁ খুব সুন্দৰভাৱে তেওঁ আহি গ'ল। আহি যোৱাৰ লগে লগে একদম কথামতে কাম আকৌ ৰাজ্যত ঘোষণা কৰি দিলে যে ল'ৰাজন বিচাৰি পাইছে, ৰাজকুমাৰীৰ বিয়া হ'ব এতিয়া, সেইটো বুলি ঘোষণা কৰি দিলে। লগে লগে মানে হৈ গ'ল 15 দিনৰ পিছত বিয়া। একদম ধুনীয়াকৈ বিয়া বাৰু পাতি মেলি খোৱা লোৱা কৰিছে আৰু তাক ল'ৰাজনক মালাবৰণ মানে বিয়া পাতিলে আৰু ধুনীয়াকৈ বিয়া আনুষ্ঠানিকভাৱে বিয়া বাৰু পাতি ৰজাই আধা ৰাজ্য দিম বুলি প্ৰতিশ্ৰুতি যেনেকৈ দিছিলে ঠিক তেনেকৈ দিলেও। দিয়াৰ পিছত ৰজাই এটা কথা ক'লে যে বোপাই, তুমিতো বাৰু যি নহওক তুমিতো মোৰ জোঁৱাই হ'লা, তথাপি তোমাক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। ইমানবিলাক মানুহ সেই ৰুমটোৰ ভিতৰৰ পৰা মৃত্যুমুখত পৰিলে, মৃত্যু হ'ল, তুমি কেনেকৈ বাচিলা আৰু সেই ৰুমটোৰ ভিতৰত কি আছিল? আচলতে ৰজাইও জনা নাছিল যে সেই ৰুমটোৰ ভিতৰত কি আছিল। তেতিয়া সেই ল'ৰাজনে ক'লে বোলে, মহাৰাজ মোৰ কথাখিনি শুনিব। মহাৰাজ কথাটো হ'ল এনেকুৱা, সেই ৰুমটো একদম কোনোফালে উশাহ নিশাহ ল'ব পৰা ব্যৱস্থাত নাই, কোনো ফালৰ পৰা একো ব্যৱস্থা নাই। সেই ৰুমটোত ডাঙৰ ডাঙৰ কিছুমান বৰফৰ টুকুৰা একদম ধুনীয়াকৈ থৈ দিয়া আছে আৰু মানে মোটামুটি 2 ফুটমান ঠাইহে তাত ওপৰত খালী ঠাই আছে আৰু বাকীখিনি চব বৰফেৰে আবৃত, তলৰ পৰা ওপৰলৈকে একদম টুকুৰি ডাঙৰ ডাঙৰ বৰফৰ টুকুৰা 8-10 কেজিৰ টুকুৰাবিলাক মানে তেনেকৈ থৈ দিয়া আছে ধুনীয়াকৈ। বাকী চববিলাকে উশাহ নিশাহ ল'ব নোৱাৰাকৈ এনেকৈ যেনেকৈ মৰিলে, তুমি কিয় কেনেকৈ বাচিলা? তেতিয়া তেওঁ কৈছিলে যে মই যেতিয়াই সেই ৰুমটোৰ ভিতৰত সোমাইছিলোঁ, পৰীক্ষাটো ডাঙৰ হ'ব বুলি মই ভাবিছিলোঁ আৰু আমি পৰিশ্ৰমী মানুহ, পৰিশ্ৰমী মানুহৰ কাৰণে বৰফৰ টুকুৰা এটা এইফালৰ পৰা ঠেলি লৈ যাওঁ সিফাললৈকে আৰু সেইফালৰ পৰা আকৌ ঠেলি লৈ আহোঁ, এনেকৈ গোটেই ৰাতিটো মই ঠেলি মেলি এবাৰ সিফালৰ পৰা নিওঁ এবাৰ ইফালৰ পৰা নিওঁতে মোৰ মানে উশাহ নিশাহবিলাকো সুন্দৰকৈ অক্সিজেনটো মই ল'ব পৰা ব্যৱস্থাত আছিল আৰু মোৰ গাটো গৰম হৈ আছিল, যাৰ ফলত মই মৃত্যুমুখত নপৰিলোঁ। গতিকে আৰু মই ঠিক তেনেকৈ মানে কি হ'ল, মই জীয়াই থাকিলোঁ। আৰু তাৰপিছত আপুনি বাকীখিনি গম পালেই। এতিয়া কথাটো হ'ল কি যে পৰিশ্ৰমে যে উদ্গতিৰ মূল, তাৰ এই নীতি শিক্ষাটো আমি ইয়াৰ পৰা পাওঁ। আৰু মানুহে তাৰমানে কি হয়, আমি আজিকালি পৰিশ্ৰম নকৰোঁ কাৰণে আমাৰ শৰীৰটো ব্ৰইলাৰ মুৰ্গীৰ দৰে হৈছে। যেনেকৈ ব্ৰইলাৰ মুৰ্গী কেনেকৈ ডাঙৰ দীঘল কৰে আপোনালোকে জানেই। গতিকে আমি এই ধৰণে থকাৰ কাৰণে কি হৈছে কি, আমি মানে যিকোনো ঠাইত এডজাষ্টমেণ্ট হ'ব নোৱাৰোঁ বা কষ্ট কৰিব নোৱাৰোঁ, কাৰণ গোটেই বৰফৰ টুকুৰাটো ৰাতি এনেকৈ টনা জোৰা কৰি থাকিবৰ কাৰণে আমাৰ শৰীৰৰ শক্তিও লাগিব আৰু বুদ্ধিমত্তাও লাগিব। আৰু গতিকে সেই কৃষক ল'ৰাজনে এই পৰীক্ষাত কৃতকাৰ্যতা হোৱাৰ বাবে ৰজাই খুব সুখ পালে আৰু গোটেই অৰ্ধৰাজ্য দিলে। আৰু পিছত ৰজাই নিজৰ জোঁৱায়েক বুলি সামৰি লৈ তেওঁকো খুব সুন্দৰকৈ জীৱন যাপন কৰিবৰ বাবে সুবিধা কৰি দিলে। গতিকে বন্ধুসকল, এই কাহিনীটো এনেকুৱাই যে পৰিশ্ৰমে হ'ল উদ্গতিৰ মূল আৰু আমি যিমান পাৰি শাৰীৰিকভাৱেও পৰিশ্ৰম কৰিব লাগিব ভাল ধৰণে থাকিবৰ কাৰণে। আৰু কিবা কিবি এই ধৰণৰ যদি মানে এই যিকোনো কষ্টকৰ কাম হয়, তেতিয়া আমি বুদ্ধিমত্তাৰে হওক বা যিকোনো প্ৰকাৰে হওক আমি কৃতকাৰ্য লাভ কৰিব পাৰিম। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, আমি নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ দিব লাগিব আৰু শৰীৰটোকো শীত তাপ নিয়ন্ত্ৰিত কৰি ৰাখিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। তেতিয়া আমি শাৰীৰিকভাৱে যিবিলাক পৰীক্ষা দিবলগীয়া ব্যৱস্থা হয় বা শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে যে আমি ভাল ধৰণে জীয়াই থাকিব পাৰিম, কৃতকাৰ্যতা লাভ কৰিব পাৰিম, তাকে উদাহৰণ পোৱা যায়। গতিকে তাকে এই মানে কাহিনীটো আগবঢ়ালোঁ। গতিকে সকলোকে নমস্কাৰ জনাইছোঁ। যদি কাহিনীটো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে মোৰ যিটো ফেচবুকৰ যিটো পেজ আছে এইটো ফ'ল' কৰিব বুলি আশা ৰাখি আজিলৈকে বিদায় মাগিছোঁ। পুনৰ আকৌ আহি যাম নতুন এই ধৰণৰ কাহিনীবিলাক লৈ। ধন্যবাদ। নমস্কাৰ।